ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোকৰ যোনটো নেকি 10,000 টকা, যোনটো নেকি মহিলা উদ্যমিতা আঁচনি যোনটো নেকি 10,000 টকা, তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে এই মাহতে বেংক একাউণ্টত আপোনালোকে সেই টকাটো লাভ কৰিব। তো বৰ্তমান যোনটো নেকি চৰকাৰৰ ফালৰ পৰা খবৰ আহি পৰিছে, আপোনালোকে ফেব্ৰুৱাৰী মাহৰ কোনটো তাৰিখত আপোনালোকে এই টকাটো লাভ কৰিব। আৰু লগতে বন্ধুসকল আপোনালোক যিসকল লোকে যোনটো নেকি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে, তো বন্ধুসকল সেইসকল লোকে আপোনালোকে কেতিয়া এই টকাটো লাভ কৰিব, তো তাৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ আহি পৰিছে। আৰু লগতে আপোনালোকৰ যিসকল লোকে আগতে আপোনালোকে যোনটো নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ টকা লাভ কৰিছিলে, তো বন্ধুসকল সেইসকল লোকে নেক্সট আপোনালোকে সেই টকাটো আকৌ কেতিয়া লাভ কৰিব, তো তাৰ ওপৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকক মই এই ভিডিঅ'তে দেখুৱাম যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি এই দুটা আঁচনিৰ ওপৰত ঘোষণা কৰিছে। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, তো চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান আজি ঘোষণা কৰিছে, তো বন্ধুসকল বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম। আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকাৰ ঋণ। কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব। তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব। 2 লাখ টকালৈকে 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ। তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি মহিলা উদ্যমিতা আঁচনি যোনটো নেকি 10,000 টকা, তো কেতিয়া আপোনালোকে লাভ কৰিব। তো বৰ্তমান যোনটো নেকি চৰকাৰৰ ফালৰ পৰা খবৰ আহি পৰিছে যে আপোনালোকে ফেব্ৰুৱাৰী মাহতে সেই টকাটো লাভ কৰিব। অৰ্থাৎ আপোনালোকে যোনটো নেকি বৰ্তমান চলি আছে এই মাহটোতে আপোনালোকে সেই টকাটো লাভ কৰিব। কিন্তু বন্ধুসকল আপোনালোকে এই মাহটো কোনটো তাৰিখত বৰ্তমান টকাটো লাভ কৰিব, তো বৰ্তমান ফিক্স তাৰিখটো দিয়া নাই, যে কৈছে কিন্তু আপোনালোকে এই ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতে, অৰ্থাৎ আপোনালোকে ফেব্ৰুৱাৰী মাহৰ আপোনাৰ 10 তাৰিখৰ ভিতৰতে এই টকাটো লাভ কৰিব বুলি কৈছে বৰ্তমান যোনটো নেকি খবৰ আহিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে 2 দিনমান ৱেইট কৰক। তো আপোনালোকে অতি সোনকালে আপোনাৰ বেংক একাউণ্টত সেই টকাটো লাভ কৰিব। তো বন্ধুসকল বৰ্তমান চৰকাৰৰ ফালৰ পৰা এই দুটা আঁচনিৰ ওপৰতে ভাল খবৰ আহিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো আপোনালোকৰ মোবাইলত লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।